নমস্কাৰ টাইম ইটলৈ স্বাগতম জনাইছো এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছো জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে নাম হাঙুৰ খোৱা মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা বৰ্তমান সিআইডিৰ লকআপত কিন্তু এইজন সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এতিয়া ইটোৰ পিছত হিতু বিস্ফোৰক তথ্য যোগান ধৰিছে একাংশই আৰু কিয়া সমগ্ৰ অসমবাসীয়ে দেখিছে কিন্তু তাৰ পিছতে এবাৰ পোহৰ লৈছে সিদ্ধাৰ্থ শৰ্মাৰ আন এক কুকীৰ্তি কিয়া হৈছে ৰাজ্য কপোৱা নম্ৰতা বৰা কাণ্ডৰ লগত জড়িত সিদ্ধাৰ্থ শৰ্মা কিদৰে জড়িত হৈছিল নম্ৰতা বৰাৰ যিগৰাকী পিতৃ আছে সেই পিতৃয়ে এতিয়া ডাঙৰ মন্তব্য কৰিছে সিদ্ধাৰ্থ শৰ্মাৰ সন্দৰ্ভত মেঘালয়ৰ নংপুত যেহেতু দুৰ্ঘটনাত পতিত হৈছিল বুকাখাতৰ জিয়াৰী এগৰাকী নম্ৰতা বৰা আৰু সেইগৰাকী নম্ৰতা বৰাৰ মৃতদেহ ঘৰলৈ আনিবলৈ পৰ্যন্ত সহায় কৰিছিল এগৰাকী সিদ্ধাৰ্থ শৰ্মাই কিন্তু কোনো কাৰণত কোনো তেওঁলোকৰ লগত চিনাকি নাছিল পিতৃৰ সৈতেও চিনাকি নাছিল তেনেহলে সিদ্ধাৰ্থ শৰ্মাই এই মুখ্য ভূমিকা কিয় লৈছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা এক প্ৰকাৰ মেনেজ মাষ্টাৰ হৈ পৰিছিল নম্ৰতা বৰাৰ কাণ্ডটো কিয় এই সিদ্ধাৰ্থ শৰ্মাই সেই ঘটনাত প্ৰৱেশ কৰিছিল সেয়াও এতিয়া পোহৰলৈ আহিছে লৈছে মুহূৰ্তত টাইম এটৰ দৰ্শকৰ বাবে এই খবৰ জুবিন গাৰ্গ ঘটনাৰ কালপ্ৰিত সিদ্ধাৰ্থৰ আন এক কুকীৰ্তি পোহৰলৈ আহিছে সিদ্ধাৰ্থ ৰাজ্য কপোৱা নম্ৰতা বৰা কাণ্ডৰ লগতো জড়িত আছিল অভিযুক্তক ৰক্ষণাবেক্ষণ দিছিল সিদ্ধাৰ্থই যিসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল নম্ৰতা বৰাৰ দুৰ্ঘটনাক লৈ যিসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল তেওঁলোকক ৰক্ষণাবেক্ষণ দিছিল ঘটনাৰে অভিযুক্ত বন্ধু